everyone. I hope আপোনালোক আটাই ভালে আছে নহয় জানো আৰু পঢ়া শুনাও কৰি আছে নে কৰি যদি কৰি আছে খুবেই ভাল আৰু যদি নাই কৰা তেতিয়াহ'লে কিন্তু কৰক সময় গৈ আছে হাতৰ পৰা আৰু আজিৰ ক্লাছটো আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় গমে পাইছে এক্সাম ৰেডি আৱাৰ ইয়াতে মই তিনিটা চাৰিটা মান বেলেগ বেলেগ টপিকৰ এমচিকিউ জানিছো যিখিনি আমি প্ৰেক্টিচ কৰিম একদম বেসিক লেভেলৰ পৰা হাই লেভেললৈকে একদম বেসিক লেভেলৰ পৰা মডাৰেট লেভেল দেন হাই লেভেল আমি গোটেইকেইটা লেভেল কভাৰ কৰিবৰ কাৰণে ট্ৰাই কৰিছো সো টোটেল 30টা মান এমচিকিউজ আছে গোটেইখিনি আমি আজি ডিসকাস কৰিম আৰু কোনটো কেনেকৈ হয় কোনটো কিয় নহয় গোটেইখিনি এক্সপ্লেনেশনো দিম গতিকে ক্লাছটো আপোনালোক আটাইৰে কাৰণে ইউজফুল হ'বলৈ গৈ আছে আই হোপ আপোনালোকে এনজয় কৰিব আই হোপ শেষলৈকে চাব ভিডিঅ'টো স্কিপ নকৰাকে গতিকে আহক দেৰি নকৰি আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই গহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমাৰ এক্সাম ৰেডি আৱাৰ পাৰ্ট 2 লৈকে আপোনালোক আটাইকে স্বাগতম জনাইছো পাৰ্ট 2 এই কাৰণে কাৰণ পাৰ্ট 1 আমাৰ হৈ গৈছে অলৰেডি আপোনালোকে যিহেতু গমেই পায় আৰু যদি 1 টো চোৱা নাই তেতিয়াহ'লে 1 টো ইয়াৰে পিছত চাই ললেও হ'ব কোনো কথা নাই কন্টিনিউটি নাই আমি পাৰ্ট 2 ফালে আগবাঢ়িছো এমচিকিউজৰ ফালে যাম চিধা প্ৰথম এমচিকিউ যেটো দিয়া আছিলে হেতু কি পাৰ্টস অফ স্পীচৰ পৰা দিয়া গৈছে প্ৰথম এমচিকিউ কেটা নম্বৰ 1 টো চাব কি দিয়া আছে she is known for her generosity she is known for her generosity what is the part of speech of generosity generosity শব্দটোৰ part of speech কোনটো হয় আমাক সুধিছে তাইক জনা যায় যে তাইৰ যেটো দয়াশীলতা বা মমতা মানুহৰ প্ৰতি যেটো মৰম দয়া হেতুৰ কাৰণে তাইক কি কৰা যায় জনা যায় তাই জনাজাত বুলি কৈছে so she is generous বুলি ক'লে তাইক ডেসক্ৰাইব কৰিব তাইৰ কোৱালিটি এটা তেতিয়া এডজেক্টিভ হৈ গ'ল হেতেন কিন্তু সেই জেনাৰেস হোৱাৰ যেটো কোৱালিটি সেই গুণ সেই নাউনটোৰ কথা কৈছে ইয়াতে জেনাৰসিটি আমি যদি কি কওঁ ওয়াইজ বুলি কওঁ কাৰোবাৰ কথা তেতিয়া হেতু এডজেক্টিভ হৈ যায় কিন্তু তাৰে এটা নাউন ফৰ্ম আছে হেতু কি হেতু হল উইজডম ৰাইট সো তেনেকে ইয়াতে কি কৰা হৈছে জেনাৰসিটি সেই গুণটোৰ কথাহে কৈছে তাইক ডেসক্ৰাইব কৰা নাই জেনাৰেস বুলি তাইকো ডেসক্ৰাইব কৰিব পাৰিলে হেতেন হয় তাই জেনাৰেস কিন্তু তাইৰ এটা গুণ আছে হেতু হল জেনাৰসিটি হেতুৰ কথাহে ইয়াতে কৈছে হেতু হ'ব কি হেতু হৈ যাব নাউন ঠিক আছে ইয়াতে ভার্ব এডভার্ব বা এডজেক্টিভ নহয় নাউন হ'ব উত্তৰটো সো কারেক্ট আনসারটো হৈ যাব অপশন বি আই হোপ আপোনালোকে বুজিছে ইমান একো টান একো নাই ইজি হয় ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম Number 2 দিয়া আছে he is too tired to continue he is too tired to continue সি ইমানেই ভাগৰুৱা যে সি কন্টিনিউ কৰিব নোৱাৰে বুলি কৈছে ঠিক আছে সি ইমানেই ভাগৰুৱা যে সি কন্টিনিউ কৰিব নোৱাৰে টু কি হ'ব ইয়াতে হেতু আমাক সুধিছে কনজাংশন হ'ব নে এডভাৰ্ব হ'ব নে এডজেক্টিভ হ'ব নে প্ৰেপজিশন হ'ব ইয়াতে চাও কন্টিনিউ টু এটা ভাৰ্ব ৰাইট আৰু কন্টিনিউ কি কৰিছে কন্টিনিউ হিট কৰিছে টুটোৱে কি কৰিছে যে ইমানেই ভাগৰুৱা যে সি কন্টিনিউ কৰিব নোৱাৰে কন্টিনিউ কৰিব নোৱাৰাৰ ৰিজনটো দি দিছে মানে সো এইটো আপোনাৰ কনজাংশন নহয় কাৰণ দুটা ক্লজ লগ কৰি থকা নাই ৰাইট এডজেক্টিভ এই কাৰণে নহয় কাৰণ টায়াৰটো অলৰেডি এডজেক্টিভ টায়াৰডক দিয়ে হেৰি কৰি আছে সি কি হ'ব সি হৈ যাব এডভাৰ্ব ঠিক আছে আৰু ই প্ৰেপজিশন নহয় প্ৰেপজিশন কোনটো এই টু হে প্ৰেপজিশন ঠিক আছে টু হে প্ৰেপজিশন ইয়াতে এইটো হ'ব এডভাৰ্ব অকনমান ট্ৰিকি যেন লাগে কিন্তু ট্ৰিকি নহয় একচুয়ালি ইমান অলপ ট্ৰিকি যেন লাগে বাট একচুয়ালি ইমান ট্ৰিকি নহয় গতিকে অলপমান মন দিলে বস্তুটো গম পায় অলপমান মন দিলে বস্তুটো আইডিয়া কৰিব পাৰি সো এইটোৱে হি ইজ টু টায়াৰ্ড টু কন্টিনিউ ঠিক আছে পাৰ্ট অফ স্পীচ টু হৈ যাব এডভাৰ্ব আমি নেক্সট সেন্টেন্সটোৰ ফালে যাম নম্বৰ 3 এর ফালে যাম I will go after you মানে মই তোমাৰ পিছে পিছে যাম বা মই তোমাৰ পিছত যাম এতিয়া what is the part of speech of after here ঠিক আছে after to কি কোনটো part of speech আমাক সুধিছে এইটো কোনটো part of speech কোনটো হ'ব you আৰু I মোৰ আৰু আপোনাৰ মাজৰ যেটো টাৰ্ম হ'ব কিমান কোনটো ক্ৰনোলজিক্যাল অৰ্ডাৰ ফলো কৰিম বা মই আপোনাৰ লগত কি টাৰ্ম থাকিব কি সম্পৰ্ক থাকিব হেতু ই কি কৰিছে ডিটাৰমাইন কৰি দিছে সো এনেকে এটা নাউনৰ লগত আনটো নাউনৰ যেটো সম্পৰ্ক হয় বা এটা প্ৰনাউনৰ লগত আনটো প্ৰনাউনৰ যেটো সম্পৰ্ক হয় হেতু যিয়ে দেখুৱায় হেতু কি হেতু হ'ব প্ৰেপজিশন সো আমি
অপশ্যন এ টো চুজ কৰিব লাগিব কনজাংচন এডভাৰ্ব নতুবা ভাৰ্ব এইটো নহয় এইটো হৈ যাব প্ৰেপজিচন হল কুৱেশ্যন নম্বৰ 3 ৰ আনসাৰ হৈ গল অপশ্যন এ ঠিক আছে আই হোপ এইখিনি আপোনালোকে বুজি পাইছে বেছি একো ডিফিকাল্ট নহয় বুজিবৰ কাৰণে বুজিবলৈ ইমান ডিফিকাল্ট নহয় অকনমান মন দিলে গোটেইখিনি বস্তু হেৰি হৈ যায় কভাৰ হৈ যায় নেক্সট কুৱেশ্যনৰ ফালে যাম যিহেতু কেইবাটাও আছে নম্বৰ 4 ৰ ফালে আহিছো I admired the brilliant performance I admired the brilliant performance identify the part of speech of brilliant brilliant টোৱে কিহক কোৱালিফাই কৰিছে বাৰু কাক কোৱালিফাই কৰিছে brilliant টোৱে ইফালে যেটো আছে performance এটো হৈছে কি this is noun হয়নে this is noun আকৌ perform টো হৈছে verb ইয়াৰ verb টো কি perform এটো হৈছে verb কিন্তু আমাক verb টো দিয়া হোৱা নাই আমাক কি দিছে আমাক যেটো নাউন হয় হেতু দিছে আৰু নাউনটোক যদি কোৱালিফাই কৰিব লাগে তেতিয়া হলে নাউনৰ কোৱালিটিটো যিয়ে বুজাব হেতু হয় কি এডজেক্টিভ নাউন ভাৰ্ব নতুবা এডভাৰ্ব নহয় আনসাৰটো কি হ'ব অপশ্যন ডি উইল বি দা কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 4 আই হোপ বুজিছে আপোনালোকে বেছি ডিফিকাল্ট একো নাই নেক্সট কুৱেশ্যনটো আমি যাব পাৰো নম্বৰ 5 alas we lost the match হাই আমি খেলখন হাৰিলো বুলি কৈছে alas টো কি হ'ব interjection নে conjunction নে verb নে adjective এনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে alas hooray তাৰপিছত আৰু কিবা কিবি আছে এনেকুৱা এক্সক্লেমেটৰী সেন্টেন্সত প্ৰায়ে ব্যৱহাৰ কৰা হয় এইবোৰ শব্দই কি বুজায় এইবোৰ শব্দই বেলেগ এটা শব্দ বেলেগ এটা সেন্টেন্সক কি কৰে এটা সেন্টেন্সক এটা ফৰ্ম এটা দিয়ে যে ইয়াৰ মিনিংটো এইটো আৰু যেতিয়া এটা সেন্টেন্সৰ আগত বহিব ইয়াৰ মিনিংটো এনেকুৱা হৈ যায় ৰাইট এইবোৰ পাৰ্ট অফ স্পীচক কি বুলি কয় ইন্টাৰজেকশন বুলি কয় ৰাইট কনজাংচন নতুবা ভাৰ্ব নতুবা এডজেক্টিভ নহয় ইয়াক কি বুলি কয় ইন্টাৰজেকশন বুলি কয় গতিকে অপশ্যন এ ইজ দা কাৰেক্ট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 5 আই হোপ বুজিছে আপোনালোকে বেছি একো ডিফিকাল্টি নাই ইয়াতে বেছি একো ডিফিকাল্টি নাই ঠিক আছে তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম নম্বৰ 6 ৰ ফালে যাম The child was playing beside the dog The child was playing beside the dog এতিয়া beside টো কি হয় আমি আৰু কিছুমান word পাইছো ইয়াৰ লগত মিলাকে besides পাইছো beside পাইছো বা আন কিবা অকমানো পাইছো ন আন কিবা কেইটামানো পাইছো আমি এতিয়া কথাটো হল beside বুলি যেতিয়া কোৱা যায় কাষতে ওচৰতে তেনেকুৱা বুজায় যিটোৱে আগত বহে আৰু পজিশন বুজায় সেইটো কি আছিলে সেইটো হ'ব প্ৰিপজিশন প্লেইং বিসাইড দ্য ডগ মানে কুকুৰটোৰ ওচৰত খেলি আছে সৰু ল'ৰাটোৱে ক'ত খেলি আছে কুকুৰটোৰ ওচৰতে বহি পেলাই যেনিবা খেলি আছে সো ই কি হৈ যাব আপোনাৰ প্ৰিপজিশন এডভাৰ্ব নাইবা কনজাংচন বা প্ৰনাউন নহয় অপশ্যন বি টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ আই হোপ বুজিছে আপোনালোকে এইখিনিলৈকে সো ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ আমি যাব পাৰো নম্বৰ 7 টোলে নম্বৰ 7 টো কি দিয়া আছে her singing was exceptionally good her singing was exceptionally good যেতিয়া exceptionally কয় তেতিয়া কি এটা কথা মই কওঁ এটা কথা কৈ দিওঁ her singing এটো কি verb নহয় এটো কি এটো হল gerund বুজি পাইছে নে her singing এটো হৈছে gerund ই ভাৰ্বৰ লগত ing লগ হৈ পেলাই নাউনৰ নিচিনা মিনিং বুজাইছে সো ইয়াক কি কৰা হয় gerund বুলি কোৱা হয় আলটিমেটলি ই কি হয় ব্যৱহাৰ হৈছে নাউনৰ নিচিনাকেই কি হৈছে ব্যৱহাৰ হৈছে সেই কাৰণে তাক কোৱালিফাই কৰিবৰ কাৰণে এটা এডভাৰ্বৰ দৰকাৰ নাই কি বহিছে এডজেক্টিভ এটা বহিছে এতিয়া এডজেক্টিভৰ আগত এনেকুৱা কিবা এটা বহি আছে যিটোৱে এডজেক্টিভটোকো কোৱালিফাই কৰিছে আকৌ কিমান ভাল আছিল অসাধাৰণভাৱে খুব ব্যতিক্ৰমীভাৱে ভাল আছিল বুলি কৈছে তাইৰ গোৱাখিনি গতিকে কি হ'ব যিহেতু এক্সেপশ্যনেলি গুড আছিল এক্সেপশ্যনেলি গুড হলে যেটো এক্সেপশ্যনেলি বুলি কোৱা হৈছে হেতু কি হ'ব হেতু হৈ যাব এডভাৰ্ব বুজি পাইছে এডভাৰ্ব হৈ যাব আৰু এটা কথা কওঁ যিবোৰত সাধাৰণতে শেষত ly থাকে এইবোৰত
কি হয় এডভাৰ্ব হয় এইবোৰ সাধাৰণতে এক্সেপশ্যনেলিটো এটা এডভাৰ্ব হয় গুডটো কি এডজেক্টিভ আৰু এডজেক্টিভকো আকৌ কি কৰিছে আৰু আৰু এটা বেছি বিশেষণ দি দিছে সেইটো কি হ'ব এডভাৰ্ব হ'ব ঠিক আছে এল ৱাই বা লি য'ত বহে সেইবোৰ সাধাৰণতে কি হয় লিটো য'ত বহে সেইকেইটা সাধাৰণতে এডভাৰ্বেই হয় মনত ৰাখিব এইটো ট্ৰিক তাৰপিছত আমি যাম কুৱেশ্যন নম্বৰ 8ৰ ফালে This is the house that Jack built. This is the house that Jack built. What is the part of speech of house? House to কি part of speech হ'ব আমাক সুধিছে হয় বাৰু জেকে বনাইছিল এইটো ঘৰ এতিয়া জেকে বনোৱা ঘৰটো কি হ'ব ঘৰটো কি কোনটো part of speech হ'ব আমাক সুধিছে adjective হ'ব নে noun হ'ব নে verb হ'ব নে conjunction হ'ব conjunctionটো নহয় ভাৰ্বো নহয় adjective কিয় নহয় কাৰণ সি কোৱালিটি ডিসক্ৰাইব কৰা নাই বাট এইটো এটা কি হ'ব এইটো এটা নাউন হ'ব ঘৰটো এটা নাউন হ'ব ঠিক আছে নাম্বাৰ 8ৰ আনসাৰটো হৈ গ'ল অপচন বি নিশ্চয় বুজিছে আপোনালোকে ডিফিকাল্ট একো নাই তাৰপিছত আমি যাম কুৱেশ্যন নম্বৰ 9ৰ ফালে কুৱেশ্যন নম্বৰ 9ত কি দিছে হি মাইট কাম টু দ্য পাৰ্টি মাইটটো কি হ'ব মাইটটো কি হ'ব মডেল ভাৰ্ব নে কনজাংচন নে প্ৰনাউন নে এডজেক্টিভ কি হ'ব বাৰু হি মাইট এইটো আমি বহুত ক্ষেত্ৰত কি বুলি কওঁ অক্সিলাৰী ভাৰ্ব বুলিও কওঁ অক্সিলাৰী ভাৰ্ব বুলিও কওঁ আৰু ইয়াতে আমি কি চুজ কৰিম ইয়াতে মডেল ভাৰ্ব চুজ কৰিম কিয় কাৰণ ইয়াৰ ই নিজে ভাৰ্ব হিচাপে এটা কমপ্লিট মিনিং বুজোৱা নাই বাট এই ভাৰ্বটো কি কৰিছে এই ভাৰ্বটো কি হেল্প কৰিছে এইটো ভাৰ্বক হেল্প কৰিছে তাৰমানে মাইটটোৱে কি বুজাইছে আহাৰ এটা শ্লাইট চান্স এটা আছে আহাৰ ক্ষীণ আশা এটা আছে যে সি আহিবও পাৰে কিন্তু পাৰ্টিটোলৈ দেই তাৰমানে মে আৰু মাইটৰ কি আছে মেটো দিলে অকনমান চান্স এটা থকা বুজাই মাইটটো দে আৰু অকনমান শ্লাইট চান্স বুজাই মানে আৰু অলপ কম আৰু অলপ ক্ষীণ আশা বুজাই মাইট শব্দটো ব্যৱহাৰ কৰি দিলে চ' এইটো হৈ যাব মডেল ভাৰ্ব ই কনজাংচন বা প্ৰনাউন বা এডজেক্টিভ নহয় ঠিক আছে অপচন এ উইল বি দি আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 9 এইখিনিলৈকে নিশ্চয় বুজিছে আপোনালোকে ঠিক আছে তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম নাম্বাৰ 10 কি দিয়া আছে The movie was so boring. The movie was so boring. মুভিখন বহুত বেছি বৰিং আছিলে ইমানেই বৰিং যে কি চাব ইচ্ছা নাযায় ঠিক আছে সেইটো কি হ'ব so boring এতিয়া মুভিখনটোতো নাউন গম পালো মুভিখন নাউন বৰিংটো কি এডজেক্টিভ ৰাইট এতিয়া টোৱে কি কৰি আছে টোৱে এডভাৰ্ব এডজেক্টিভটোকো কি কৰি আছে কোৱালিফাই কৰি আছে মানে বহুত বেছি বুজাইছে এডজেক্টিভটোৰো এমাউন্ট বা যিটো পৰিমাণ হ'ব সেইটো বুজাইছে টো কি হৈ যাব টো হৈ যাব এডভাৰ্ব ঠিক আছে প্ৰেপজিশন বা কনজাংচন বা প্ৰনাউন নহয় টো হৈ যাব এডভাৰ্ব এয়া আছিল আমাৰ পাৰ্ট অফ স্পীচৰ কুৱেশ্যন কেইটা আই হোপ আপোনালোকে এইখিনি বুজি পালে বা আপোনালোকৰ পঢ়ি ভাল লাগিল আমাক জনাব কমেন্ট বক্সত যদিহে কিবা অসুবিধা আছে বা কিবা বুজি পোৱা নাই কিন্তু নেক্সট কুৱেশ্যন কেইটালৈ যোৱাৰ আগতে এটা সৰু ঘোষণা আছে আপোনালোকে জানিব পাৰিছেই নিশ্চয় যে আমি অনলাইন বেটছক পঢ়ুৱাই আছো ইমান বছৰে কিন্তু যোৱা বছৰৰ পৰা এটা ভাল হৈছে আমি অফলাইন বেটছো লঞ্চ কৰি আছো আৰু এই বছৰো আগৰ বেলিৰ দৰে আমি অফলাইন বেটছ লঞ্চ কৰিছো ফৰ অল কম্পিটিটিভ এক্সামছ ইয়াৰে ভিতৰত থাকিব এডিআৰই বিটিআৰ এক্সাম ফৰেষ্ট পিএনআৰটি আছাম পুলিচৰ এক্সাম লগতে হেল্থ ডিপাৰ্টমেন্টৰ এক্সাম এই গোটেইখিনি আৰু ইয়াৰ বাবে আমি কম্প্ৰিহেনচিভ কোৰ্চ লঞ্চ কৰিছো যিখিনি আপোনালোকে অফলাইন বেটছত ইয়াতে আহি পঢ়িব পাৰিব ইয়াতে লাইভ আপোনালোকে নিজৰ ডাউট ক্লিয়াৰ কৰিব পাৰিব লাইভ ইয়াতে 1-to-1 মেন্টৰশ্বিপ ল'ব পাৰিব ইয়াৰে ফিচাৰ্ছ খিনি মই আপোনালোকক জনাই দিব বিচাৰিছো 2 পৰা 3 ঘণ্টা আপোনালোকে ডেইলি ক্লাছ পাব কাৰণ কম্প্ৰিহেনচিভ পিডিএফ লাভ কৰিব ক্লাছটো হৈ যোৱাৰ পিছত এই যে আমি পঢ়ুৱাও এই বস্তুটো পঢ়ুৱাৰ পিছত আপোনালোকে এই পিডিএফ আকাৰে লাভ কৰিব যিখিনি বস্তু পঢ়ুৱালো যিখিনি বস্তু বৰ্ডত লিখা হ'ল ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ লাভ কৰিব যিখিনি আপডেট হৈ থাকিব ৰেগুলাৰলি আপডেটেড পিডিএফ আপোনালোকে লাভ কৰি থাকিব লগতে উইকলি মক টেষ্ট থাকিব যিকেইটা এটেম্প কৰি আপোনালোকে গম পাব যে প্ৰিপাৰেচন কিমান হৈছে কিমান নাই হোৱা ঠিক আছে এটা সেল্ফ ইভালুৱেচন হৈ যাব লগতে থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ আগতে অহা পেপাৰবিলাক আমি ডিছকাছ কৰিম আনচাৰ্ছ কৰিম আৰু লগতে মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ল পাৰ্চনেলাইজ 1-to-1 মেন্টৰশ্বিপ এজনে এজনক পঢ়ুৱাব তাৰমানে এজন টিচাৰে এজন শিক্ষাৰ্থীৰ কাৰণে ঠিক আছে 1-to-1 মেন্টৰশ্বিপ আপোনালোকে পাব য'ত আপোনালোকৰ ডাউট
বা কিবা যদি প্ৰব্লেম থাকে গোটেইখিনি সলভ কৰিবৰ কাৰণে সুবিধা পাব। চ' যদিহে ল'ব বিচাৰে এডমিশ্যন, লগতে বিশেষ বস্তুটো হ'ল যে এই যিটো অফলাইন বেটচ এইটো অসমীয়া আৰু ইংৰাজী দুইটা মিডিয়ামৰ কাৰণে, দুইটা মাধ্যমৰ ষ্টুডেণ্টছৰ কাৰণে, বুজি পাইছে? গতিকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আজিয়ে যোগাযোগ কৰক, কল কৰিব পাৰে আমাক। আমাৰ লেণ্ডলাইন নম্বৰটো হৈছে 0361319357 আমাৰ মোবাইল নাম্বাৰটো হৈছে, য'ত আপোনালোকে কলো কৰিব পাৰে, হোৱাটছএপো কৰিব পাৰে, 7002940127। লগতে আপোনালোক ইয়ালৈ আহিলে আমাৰ এড্ৰেছটো হৈছে হাউচ নম্বৰ 18, নেক্সট টু ডেকৰা বিবাহ ভৱন, হৃদয়ৰঞ্জন পথ, জু ৰোড, তিনিআলি, গুৱাহাটী 781003। ঠিক আছে? আমাৰ ৱেবছাইটটো আছে www.ecohipath.com। আপোনালোকে ইয়াতে গৈও কি কৰিব পাৰে, আমাৰ বিষয়ে জানিব পাৰে। চ' ঘোষণাটি ইমানেই। আমি আকৌ উভতি আহিছো প্ৰশ্ন উত্তৰ শিতানলৈ। এবাৰ আমি ফ্ৰেজেল ভাৰ্ব কিছু প্ৰেক্টিচ কৰিম। ফ্ৰেজেল ভাৰ্ব খিনি কি হয়? ফ্ৰেজেল ভাৰ্ব খিনি অকনমান ইম্পৰ্টেন্ট হয়, কাৰণ বেলেগ বেলেগ ফ্ৰেজেল ভাৰ্বে কি কৰে, বেলেগ বেলেগ বস্তু বুজায়। He passed out during the speech. He passed out. What does pass out mean? তাৰ মানে আলটিমেটলি মেইন যিটো ফ্ৰেজেল ভাৰ্ব সেইটো হৈছে pass out. Pass out মানে কি? পাছ আউট মানে ওলাই যোৱা, নহয় জানো? পাছ আউট মানে ওলাই যোৱা। এক্সামৰ পৰা যেতিয়া পাছ কৰি পেলাই ওলাই যোৱা যায়, সেইটো কি বুলি কয়? হি ইজ পাছ আউট ষ্টুডেণ্ট বুলি কয়, পাছ আউট। কিন্তু ইয়াতে কি বুজাইছে? পাছ আউট মানে সেইটো বুজাই, আৰু পাছ আউট মানে কি বুজাই? যে এই ৰেচলিং মেচ যে হয়, WWE যে হয়, এনেকে চেপি ধৰি থাকিলে কি হৈ যায়? এনেকে পৰি যায় কেতিয়াবা, কি হৈ যায়, আৰু একো কৰিব নোৱাৰা, বেহুচৰ নিচিনা হৈ যায়। ইয়াতে সেইটোহে বুজাইছে, হি পাছ আউট ডিউৰিং দ্য স্পীচ। স্পীচটো চলি থাকোতে সি কি হৈ গ'ল? অচেতন হৈ গ'ল বা মূৰ্ছা গ'ল। চ' এইটো কি ভাবে নহয়, কি ভাবে হলে এনাদাৰ ফ্ৰেজেল ভাৰ্ব হৈ যাব। কি ভাবে মানে বিতৰণ কৰি দিয়া। ফেইণ্টেড আছে, লেফ্ট আছে, আৰু এভইডেড আছে। এভইড নহয়, লেফ্ট নহয়, হ'ল হেঁতেন, কিন্তু ইয়াতে কি বুজাইছে? ইয়াতে ফেইণ্ট হোৱা বুজাইছে। ফেইণ্ট মানে মূৰ্ছা যোৱা, ঠিক আছে? অচেতন হৈ যোৱা বা মূৰ্ছা যোৱা, সেইটোকে বুজাইছে পাছ আউটেৰে। ঠিক আছে? এয়া আছিল কুৱেশ্যন নম্বৰ 11ৰ আনচাৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। আমি নেক্সট কুৱেশ্যনৰ ফালে যাম এতিয়া। আমি নেক্সট কুৱেশ্যনৰ ফালে যাম। কি দিয়া আছে চাই লৈছো। নম্বৰ 12, she broke down in tears. broke down। এতিয়া ফ্ৰেজেল ভাৰ্বত আপোনালোকে গমেই পাই যে এটা কি থাকে? ভাৰ্ব থাকে, তাৰে পিছত এটা পাৰ্টিকেল থাকে। কেতিয়াবা প্ৰেপজিচনো হয়, কেতিয়াবা এডভাৰ্ব হয়, আৰু কেতিয়াবা এডজেক্টিভ হয়। গতিকে ইয়াতে কি হৈছে? ইয়াতে এটা প্ৰেপজিচন বহিছে। she broke down in tears। এতিয়া এটা কথা মই কওঁ, ইয়াৰে মেইন যিটো ফ্ৰেজেল ভাৰ্ব সেইটো সদায় এনেকে থাকিব, ব্ৰেক ডাউন। ঠিক আছে? মেইন ফ্ৰেজেল ভাৰ্বটো হৈছে ব্ৰেক ডাউন। তাৰে পাষ্ট ফৰ্ম কৰোতে ব্ৰেক ডাউন হৈছে। আপোনালোকে নিশ্চয় গম পায় যে ফ্ৰেজেল ভাৰ্বৰ ক্ষেত্ৰত কি হয়? টেন্সটো সলনি হলে অনলি ভাৰ্বটোক হিট কৰে। যিটো লগত থকা পাৰ্টিকেল সি চেঞ্জ নহয়। লগত থকা পাৰ্টিকেল মানে এই পাৰ্টিকেলটো চেঞ্জ নহয়। যদি ইয়াক কি কৰা যায়, টেন্সটো যদি সলনি কৰা যায়, অনলি ভাৰ্বটোত হিট কৰিব, এই জেগাটোত হিট কৰিব অনলি। ব্ৰেকটো কি হ'ব? ব্ৰোক হ'ব পাৰে, ব্ৰোকেন হ'ব পাৰে, হ'ল। So she broke down in tears. What does broke down mean? Broke down মানে কি বুজাইছে? collapsed emotionally, আৱেগিকভাৱে ভাঙি পৰিল, নে destroyed something, কিবা বস্তু নষ্ট কৰি দিলে, ধ্বংস কৰি দিলে, solved, কিবা সমাধান উলিয়ালে, নে escaped, নে পলালে। কোনটো বুজাইছে? ইয়াতে বুজাইছে collapsed emotionally। তাৰ মানে আৱেগিকভাৱে ভাঙি পৰিছিল। ব্ৰেক ডাউন মানে হৈছে আৱেগিকভাৱে ভাঙি পৰা। ঠিক আছে? চ' বাকী কেইটা ইয়াতে নহব, বাকী কেইটা নহব। মই অসমীয়া অৰ্থটো লিখি দিব পাৰো, কোনো কথা নাই। আৱেগিকভাৱে কি হোৱা? ভাগি পৰা। হল? চ' এইটো হৈ যাব আমাৰ প্ৰপাৰ আনচাৰ। নেক্সট কুৱেশ্যনৰ ফালে যাম আমি। নেক্সট কুৱেশ্যনৰ ফালে যাম। কি দিয়া আছে চাওক। প্লিজ কেৰি অন উইথ ইয়ৰ ৱৰ্ক। কেৰি অন, ইয়াৰ মিনিংটো কি? আমি কিবা এটা বস্তু যেতিয়া ডিছকাছ কৰো, তেতিয়া কোনোবা এজন মানুহে কিবা এটা চাপোজ কৈ আছিল, মই আহি সোমাই আহোঁতে মানুহজনৰ কল, অ নাই নাই একো নাই, আপোনাক কোৱা নাই, প্লিজ কেৰি অন, এনেকে যে কওঁ, প্লিজ কেৰি অন, ৰাইট? কেৰি অন মানে কি? কেৰি অন মানে হৈছে চলাই থকা, কণ্টিনিউ কৰি গৈ থকা। যিটো বস্তু চলি আছে সেইটো কণ্টিনিউ কৰি গৈ থকা। চ' কেৰি অন মানে হৈছে কণ্টিনিউ, ক্ৰিটিচাইজ বা ইগনোৰ বা কেনচেল নহয়। ঠিক আছে? কেৰি অন মানে হৈছে কণ্টিনিউ। নিশ্চয় জানেই এইটো বহুতে, বেছি টান লেভেলৰ নহয়। দুই এটা আহিব অলপ ডিফিকাল্ট লেভেলৰ। কুৱেশ্যন নম্বৰ 13ৰ আমি আনচাৰ পাই গলো। এইবাৰ আমি যাম
question number 14 ৰ ফালে কি দিয়া আছে চাই লও the teacher called on me yesterday called on মানে কি the teacher called on me yesterday called on কি হয় মাটি পঠিওৱা তাৰ মানে কিবা এটা কামৰ কাৰণে মাতিছে ইয়াতে কি কি দিয়া আছে help visited punish নে ask to speak হ'ব ইয়াতে কি কৰিবলৈ মাতিছে কিবা ভাষণ এটা দিবলৈ বা কিবা এটা কথা ক'ব কাৰণে মোক কি কৰিছে মাতি পঠিয়াইছে টিচাৰজনে সো হেল্প কৰা বা ভিজিট কৰা পানিশ কৰা নহয় ফ্ৰেজেল ভাৰ্ব আমাৰ কিমান আছে বহুত হাজাৰ বিজাৰ আছে কলৰ জেগাত কি আছে কল অফ আছে এনেকুৱা আছে এইকেইটাৰ মিনিং আপোনালোকে চাব কল অফ তাৰ পিছত কি আছে কল ইন এনেকুৱা আছে এইকেইটাৰ মিনিং আপোনালোকে চাব কল ভাৰ্বটোৰে হয় কিন্তু ডিফাৰেন্ট ফ্ৰেজেল ভাৰ্বছ কাৰণ বেলেগ তাত পাৰ্টিকল লগ লাগি আছে আৰু আছে কল আপন এইকেইটা আছে ঠিক আছে ইয়াৰে আনসাৰটো হ'ব অপশন ডি আমি পাই গলো নেক্সট কোৱেশ্চনটো ফালে যাম এতিয়া নেক্সট কোৱেশ্চনটো কি দিয়া আছে নম্বৰ 15 we should cut down on sugar cut down on মানে কি cut down on মানে cut down কৰা মানে কিবা এটা বস্তু এৰি দিয়া কিবা এটা বস্তু এৰাই চলা so consume more বেছিকে consume কৰা বেছিকে গ্ৰহণ কৰা নে eliminate entirely সম্পূৰ্ণ উলিয়াই দিয়া নে reduce নে avoid temporarily কোনটো হ'ব কম দিনৰ কাৰণে avoid কৰিলে avoid temporarily হ'লহেঁতেন reduce মানে কমাই দিয়া consume more মানে বেছিকে লোৱা নে cut down on কৰা মানে কি cut down কৰা মানে eliminate entirely sugar cut down কৰি দিলো তাৰ মানে completely তাক মই কি কৰি দিলো উলিয়াই দিলো ঠিক আছে তাৰ পিছত আহিব number 16 he got away with cheating got away with her main phrasal verb to হল কি get away মানে কি যিটো বস্তু কৰিলে কৰি উঠি পেলে তাৰে এটা ফলাফল পাব লগিয়া আছিল সেই ফলাফলটো নোপোৱাকে বা ফলাফলটোৰ পৰা হাত সাৰি পেলে সি কিবা কৰি পলাল তাৰ মানে সো কনফেছ নহয় ইগনোৰ বা ৰিজেক্টেড নহয় কি হল escape punishment মানে he got away with cheating কৰাৰ পিছত কি সি punishment পাব লাগিছিলে but punishment নোপোৱাকে সি পলাই হাৰিলে তাৰ মানে বদমাছিটো কৰি থৈ পেলাই পলালে তাৰ মানে সবতকে ধুৰন্ধৰ যিটো টাইপ থাকে সেই টাইপটো বদমাছি কৰি থৈ পলোৱাটো সো অপশন এ টো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে question number 16 ৰ আমি আনসাৰ পাই গলো 17 ৰ ফালে যাম কি দিয়া আছে number 17 the lights went out suddenly went out মানে কি went out মানে নাইকিয়া হৈ যোৱা ঠিক আছে কাম কৰি আছিল কিবা এটা বস্তু কাম নকৰা হোৱা হেতুকে went out বুলি কয় ঠিক আছে lights went out suddenly started exploded নে stopped working নে burned লাইট কিটাটো পুৰি নাযায় right exploded মানে ফাটি যোৱা আৰু মানে বিস্ফোৰণ হৈ যোৱা আৰু started মানে কি আৰম্ভ হোৱা so went out বুলি কওঁতে stopped working তাৰ মানে অলৰেডি চলি আছিল কিন্তু হঠাৎ কাম কৰা বন্ধ কৰি দিলে বা হঠাৎ কি হৈ গল পাৱাৰ আউটেজ এটা হৈ গল হেতুকে কি বুলি কয় went out বা go out বুলি কয় ঠিক আছে মেইন ফ্ৰেজেল ভাৰ্বটো হৈছে কি go out তাৰপিছত কি আছে go in আছে go for আছে মানে তেনেকুৱা ধৰণৰ বেলেগ ফ্ৰেজেল ভাৰ্ব আছে আমাৰ যে কয় go for it তাৰ মানে কিবা এটা বস্তু যেটো কৰিবলগীয়া আছিল কৰ তাৰ মানে হেতু কৰি দে কামটো কৰিবলৈ আগবাঢ়িবলৈ এটা উদগনিমূলক বাক্য হল ইয়াৰে আনসাৰটো হ'ব অপশন সি আই হোপ নিশ্চয় বুজিছে এইখিনি আপোনালোকে তাৰে পিছত যাম question number 18 ৰ কাৰণে ইয়াতে কি দিয়া আছে I ran out of money ran out of তাৰ মানে কি মেইন বস্তুটো হল run out of তাৰ পিছত কি আছে আৰু এনেকুৱা বহুত আছে run into আছে run over আছে run away আছে এইবিলাক আপোনালোকে কি কৰিব পাৰে
মিনিং এক্সট্ৰাকে চাব পাৰে গোটেই ফ্ৰেজেল ভাৰ্ব কেইটা ঠিক আছে ৰান এৱেটো কি হয় ৰান অভাৰটো কি হয় ৰান ইনটু কি হয় ৰান আউট অফ কি হয় ৰান আউট অফ মানে কি ৰান আউট অফ মানে যিখিনি আছিল চব মই ইউজ কৰি দিলো এতিয়া মোৰ হাতত আৰু নাই তাৰমানে ৱেষ্টেড নহয় ছেভ নহয় থ্ৰিও নহয় ইউজড অল অফ তাৰমানে আই ৰেন আউট অফ মানি তাৰমানে মই পইচা যিমান আছিল মোৰ হাতত চব মই ইউজ কৰি দিলো এতিয়া মোৰ হাতত পইচা নাই আৰু ঠিক আছে এতিয়া মোৰ হাতত আৰু পইচা নাই কাৰণ যিমান আছিল মই চব কি কৰি দিলো ইউজ কৰি দিলো আই হেভ ইউজ অল অফ দেম অল দ্য মানি আই হেড ঠিক আছে তাৰপিছত আহিলে নাম্বাৰ 19 ইউ শুড লুক আউট ফৰ স্নেকস হিয়াৰ লুক আউট মানে কি লুক আউট ফৰ লুকৰ আৰু বহুত আছে কি আছে লুক ফৰ আছে লুক এট আছে লুক ইনটু আছে হয়নে লুক ডাউন আছে লুক আপ আছে আৰু আছে লুক আফটাৰ আছে এনেকুৱা বহুত আছে লুকটোৰ পৰা হোৱা ফ্ৰেজেল ভাৰ্ব আপোনালোকে এটা কাম কৰিব যেতিয়া এই শ্লাইডখন পঢ়ে এক্সট্ৰাকে যিমান ফ্ৰেজেল ভাৰ্ব দিয়া হৈছে এইবিলাকৰ মিনিং উলিয়াবলৈ ট্ৰাই কৰিব লিখি ৰাখিব অথবা পিছত পিপিটিটো পিডিএফটো আপোনালোকে পাই যাব ঠিক আছে লুক আউট ফৰ মানে কি ইউ শুড লুক আউট ফৰ স্নেকস হিয়াৰ বি কেয়াৰফুল এবাউট লুক আউট মানে বা ৱাটচ আউট বুলি ক'লেও হয় এইটো জেগাত কি বুলি কয় ৱাটচ আউট এনেকে যে কয় ৱাটচ আউট মানেও কেয়াৰফুল কেয়াৰফুল মানে কিবা এটা বস্তু থাকিব পাৰে একদম সাৱধান চাৰ্চ ফৰ নহয় চাৰ্চ ফৰ কেতিয়া হয় যেতিয়া লুক ফৰ হয় ঠিক আছে এক্সপেক্ট নহয় বি কেয়াৰফুল এবাউট ইউ শুড লুক আউট ফৰ স্নেকস হিয়াৰ ইয়াতে সাপ থাকিব পাৰে তাৰ কাৰণে কি হবা সাৱধান হবা ড্ৰাইভ এৱে নহয় ড্ৰাইভ এৱে নহয় কোনটো হ'ব অপশ্যন চি উইল বি দা কাৰেক্ট আনসাৰ অপশ্যন চি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে ইয়াৰে পিছত থাকিব কুৱেশ্যন নম্বৰ 20 তাত কি দিয়া আছে আমি চাই লওঁ নম্বৰ 20 কি দিয়া আছে দে আৰ ট্ৰাইং টু ফিগাৰ আউট দি আনসাৰ ফিগাৰ আউট মানে কি ফিগাৰ আউট মানে কিবা এটা বস্তু বুজিবলৈ চেষ্টা কৰি থকা মানে এইটো বস্তু একচুৱেলি হয় কি ট্ৰাই কৰি আছে মানে বুজিবলৈ চেষ্টা কৰি আছে তো দে আৰ ট্ৰাইং টু ফিগাৰ আউট দি আনসাৰ মানে আনসাৰটো বুজিবলৈ ইৰেজ থিংক অভাৰ এস্কেপ এইকেইটা নহয় কোনটো হ'ব আণ্ডাৰষ্টেণ্ড ঠিক আছে ফিগাৰ আউট মানে হৈছে আণ্ডাৰষ্টেণ্ড কিবা এটা বস্তু বুজি পোৱা বা বুজিবলৈ চেষ্টা কৰা ঠিক আছে এইটোৱে নম্বৰ 20 আনসাৰ হৈ যাব অপশ্যন চি এইখিনিতে আছে আৰু এটি বিশেষ ঘোষণা আপোনালোকে প্ৰায়ে অৰ্থাৎ আমি প্ৰায়ে যিখিনি অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আছো আমাৰ কি হয় অকনমান আত্মবিশ্বাসৰ অভাৱ হয় যিটো সময়ত আমি ইংৰাজী ক'বলগীয়া হয় ইংৰাজীত কিবা এষাৰ কথা বেলেগক যেতিয়া আমি ক'বলগীয়া হয় আমাৰ অকনমান আত্মবিশ্বাসৰ অভাৱ হৈ যায় নহয় জানো কেতিয়াবা ইণ্টাৰভিউত হয় কেতিয়াবা কোনোবাখন মিটিঙত হয় কেতিয়াবা কোনোবা এটা কনভাৰচেশ্যন এখন বাহিৰা ঠাইলৈ গ'লে হোটেল এখনত আমি কি কৰিব নোৱাৰো তাতে গৈ পেলাই ৰিচিপশ্যনত আমি নিজৰ আইডেন্টিটিটো দিব নোৱাৰো আমি ক'ৰ পৰা আহিছো কি উদ্দেশ্যেৰে আহিছো এইখিনি ভালকে ক'ব নোৱাৰো চ' এনেকুৱা সময়ত যেতিয়া প্ৰব্লেম হয় স্পকেন ইংলিছটোৱে আমাক কিন্তু হেল্প কৰিব পাৰে চ' আপোনালোকে যদি বিচাৰে আপোনালোকৰ কনফিডেন্স বুষ্ট আপ কৰিবৰ কাৰণে ইন অৰ্ডাৰ টু ফেচ এনি কাইণ্ড অফ ইণ্টাৰভিউ ইন অৰ্ডাৰ টু ইম্প্ৰুভ ইউৰ লাইফ স্কিলছ ইন অৰ্ডাৰ টু ইম্প্ৰুভ ইউৰ পাৰ্চনেলিটি দেন আপোনালোকে এই কোৰ্চটো ল'ব পাৰে স্পকেন ইংলিছ এণ্ড পাৰ্চনেলিটি ডেভেলপমেণ্ট যিটো অলৰেডি এডমিশ্যনছ আৰ গোয়িং অন এডমিশ্যন অলৰেডি হৈ আছে আত্মবিশ্বাস গঢ়ি তোলক এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে ইংৰাজী ক'বলে বা ইংৰাজী কোৱাৰ এটলিষ্ট সাহসটো কৰিবৰ কাৰণে আপোনালোক আগবাঢ়িব পাৰিব আমাৰ একেই নম্বৰ ইয়াৰে আগৰ কোৰ্চটোৰ বাবে যি কৈছিলো আৰু একেই আমাৰ ঠিকনা আৰু একেই ৱেবছাইট এইকেইটা পুনৰ কোৱাৰ চাগে প্ৰয়োজন নাই আৰু লগতে জনাই দিওঁ এই যিটো কোৰ্চ এইটো অফলাইন আৰু অনলাইন দুইটা বেটছতে এভেইলেবল আপোনালোকে অনলাইন ল'লে এপটোৰ থ্ৰুৰে আমাৰ ক্লাছেছবিলাক চাব পাৰিব ডেমো ক্লাছেছ মই আগবঢ়াম ইউটিউবত অতি সোনকালে আৰু যদিহে অফলাইন ল'ব বিচাৰে তেতিয়া বেছি ভাল ইয়াতে আহি পেলাই পঢ়িব পাৰিব ওৱান টু ওৱান মোৰ লগত কি কৰিব পাৰিব কমিউনিকেট কৰিব পাৰিব গতিকে মই ছাজেষ্ট কৰো অফলাইনটো লওক যদিহে সেইটো কাৰণে সময় নাই বা সুবিধা নাই তেতিয়াহ'লে অনলাইনটো ল'লেও চলিব কিন্তু কোৰ্চটো আপোনালোকে ল'ব পাৰে দেট উইল বি ভেৰি ইউজফুল ফৰ অল অফ ইউ নেক্সট কুৱেশ্যনৰ ফালে আহিছো আৰু এইবাৰৰ পাৰ্টখিনি থাকিব চেন্টেন্স কমপ্লিশ্যন যিটো আমি একদম ৰিচেণ্ট পঢ়িছো আমাৰ পেইড কোৰ্চতো পঢ়া হৈছে চেন্টেন্স কমপ্লিশ্যন যদিহে আপোনালোকে আমাৰ ভিডিঅ' কেইটা চোৱা নাই তেতিয়াহ'লে চাই ল'ব আমি পাৰ্ট 3 ফালে আহিছো চেন্টেন্স কমপ্লিশ্যন শ্বি ইজ ভেৰি ফণ্ড অফ মিউজিক তাই কি মিউজিকৰ অনুৰাগী তাই মিউজিক খুব ভাল পায় ডেশ শ্বি কেনট প্লে এনি ইনষ্ট্ৰুমেণ্ট
এতিয়া তাই মিউজিকৰ অনুৰাগী হ'ল, এটা ষ্টেটমেণ্ট আমি পালো। নেক্সট ষ্টেটমেণ্টটো কি দিছে যে তাই কোনো ইনষ্ট্ৰুমেণ্টছ বজাব নোৱাৰে বা প্লে কৰিব নোৱাৰে। যিহেতু মিউজিকৰ অনুৰাগী কি কৰাটো উচিত আছিলে, কিবা ইনষ্ট্ৰুমেণ্ট বজাব পৰাটো এক্সপেক্টেড আছিলে, কিন্তু ইয়াতে কি হৈছে, তাতকে ওলোটা বস্তু এটা হৈছে। ওলোটা এটা হৈছে, মিউজিক ভালো পায় কিন্তু বজাবও নোৱাৰে। ওলোটা এটা হোৱাৰ লগে লগে আমি বুজি পাম যে কন্ট্ৰাষ্টিং ৱৰ্ড লাগিব। কন্ট্ৰাষ্টিং ৱৰ্ড কোনটো আছে, অৰ, বাট, চ' এণ্ড কোনটো হ'ব, বাটটো হ'ব। ইয়াতে আমি বাটটো যদি বহুৱাই দিওঁ বাক্যটো কমপ্লিট হ'ব। শ্বি ইজ ভেৰি ফণ্ড অফ মিউজিক বাট শ্বি কেনট প্লে এনি ইনষ্ট্ৰুমেণ্ট। তাই মিউজিক নিজে খুব ভাল পায় কিন্তু ইনষ্ট্ৰুমেণ্ট একো বজাব নোৱাৰে। হ'ল, অপশ্যন বি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ, কন্ট্ৰাষ্টিং ৱৰ্ড। হ'ল, তাৰে পিছত আহিব নেক্সট কি দিয়া আছে, নাম্বাৰ 22, the teacher asked the students to keep quiet dash they continued to talk. কি হ'ব এতিয়া, the teacher asked the students to keep quiet. টিচাৰজনে ষ্টুডেণ্টছ খিনিক ক'লে যে তোমালোক শান্ত হৈ থকা, মনে মনে থাকা, কিন্তু ষ্টুডেণ্টছ খিনিয়ে কি কৰিলে, they continued to talk. and হ'ব নে although হ'ব নে because হ'ব নে so হ'ব, কোনটো হ'ব, এইটো এটা চাবলগীয়া। কাৰণ এইটো চাবলৈ গ'লে কন্ট্ৰাষ্টিং ৱৰ্ডে হয়, কন্ট্ৰাষ্টিং ৱৰ্ডে হয়। চ' ইয়াতে আমি কি বহুৱাম, ইয়াতে although বহুৱাম। যদিও সিহঁতে কি কৰি থাকিল, টিচাৰজনে মনে মনে থাকিব দিছিল, কিন্তু তথাপিও সিহঁতে কণ্টিনিউ টু টক, সিহঁতে কথাই কৈ থাকিল, তাৰমানে কথা ক'বলৈ নেৰিলে, সিহঁতে কণ্টিনিউ কৰি থাকিল, কণ্টিনিউ টু টক। চ' অপশ্যন বি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 22। হ'ল, নেক্সট কুৱেশ্যনৰ ফালে যাম, নম্বৰ 23, হি উইল ছাকচিড ডেশ হি ৱৰ্কছ হাৰ্ড। এইটো কি, এইটো এটা কণ্ডিশ্যন ৱৰ্ড। ইয়াতে আমাক কি বুজাইছে, কণ্ডিশ্যন এটা দিছে যে সি কেতিয়া ছাকচিড হ'ব, যেতিয়া সি কষ্ট কৰিব, কষ্ট কৰিলে ছাকচিড হ'ব বুলি কৈছে, মানে ছাকচেছফুল হ'ব। হি উইল ছাকচিড ডেশ হি ৱৰ্কছ হাৰ্ড। চ' প্ৰভাইডেড, আনলেছ, ডিছপাইট আৰু ৱেডাৰ আছে, কোনটো হ'ব, কোনটো হ'ব, প্ৰভাইডেডটোৱে কি বুজায়, এইটো হলে হি উইল ছাকচিড প্ৰভাইডেড হি ৱৰ্কছ হাৰ্ড, মানে যদিহে সি কি কৰে, এইটো যদি হয়, কোনটো হয়, সি যদি কষ্ট কৰি পঢ়ে বা সি যদি কষ্ট কৰে তেতিয়া সি সফল হ'ব, ৰাইট। আনলেছ বুলি কোৱা নাই, আনলেছ হলে কি হ'ব, উল্টা হৈ যাব, হি উইল ছাকচিড আনলেছ হি ৱৰ্কছ হাৰ্ড। সেই কাম ভালকে যেতিয়ালৈ কষ্ট নকৰে তেতিয়াহ'লে সি সফল হ'ব, তেনেকুৱা বুজাব। ডিছপাইট দিলে কি হ'ব, সি কষ্ট কৰা স্বত্তেও সফল হ'ব, তাৰমানে নিমিলিব বাক্যটো, কিয়, কাৰণ কষ্ট কৰিলে সফল এনেও হ'বই, স্বত্তেওতো ইয়াতে নাহে। কন্ট্ৰাষ্টিং হলেহে কি আহিলহেঁতেন, এইটো আহিলহেঁতেন। ৱেডাৰটো কি, ৱেডাৰটোৱে দুটা বেলেগ বেলেগ বস্তু বুজাই যে এইটো হ'ব বা নহ'ব, যি নহওক তেনেকে কয়, কিন্তু এইটো নহ'ব, ঠিক আছে। চ' কি, অপশ্যন এটোৱে ইয়াতে শুদ্ধ উত্তৰ হৈ যাব, কণ্ডিশ্যন ৱৰ্ড। হ'ল, তাৰপিছত নাম্বাৰ 24 কি দিছে, দ্য মেচ ৱাজ পষ্টপন্ড ডেশ হেভি ৰেইন। এইটো কি, এইটো চিধা কজ এণ্ড ইফেক্ট, এইটো চিধা কজ এণ্ড ইফেক্ট। চ' বিকজ আছে, ডিউ টু আছে, চ' আছে, ফৰ আছে, এইটো কোনটো হ'ব, এনেকুৱাত ডিউ টু ব্যৱহাৰ হয়। দ্য মেচ ৱাজ পষ্টপন্ড ডিউ টু হেভি ৰেইন, ঠিক আছে। ইয়াতে কি নহয়, ইয়াতে আপোনাৰ বিকজ নহয়, বিকজ হেভি ৰেইন বুলি ক'লে বাক্যটো নিমিলিব নহয়। যদি বিকজ অফ দিলেহেঁতেন তেতিয়াহ'লে বাক্যটো আমি বহুৱাব পাৰিলোহেঁতেন, কিন্তু বিকজ অফ যিহেতু দিয়া নাই, বিকজ ইট ৰেইন হেভিলি তেনেকে যদি ক'লেহেঁতেন তেতিয়া বিকজ হ'লহেঁতেন, কিন্তু চিধা হেভি ৰেইন বুলি ইন্ট্ৰডিউচ কৰিছে, গতিকে যদিহে তেনেকে ক'ব লাগে তেতিয়া কি হ'ব, ডিউ টু আমি বহুৱাব লাগিব। অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 24। হ'ল, নেক্সট কুৱেশ্যনটোৰ ফালে যাব পাৰো, নম্বৰ 25 কি দিয়া আছে, শ্বি ৱাজ নট অনলি ইণ্টেলিজেণ্ট ডেশ অলছ' ভেৰি হাম্বল। এতিয়া এটা কথা মই কওঁ, এইটো কি, এইটো এডিশ্যন ৱৰ্ড, এডিশ্যন ৱৰ্ড। ইয়াতে নট অনলি দিয়া আছে, অলছ' দিয়া আছে, এডিশ্যন ৱৰ্ড আমি গমেই পাইছো, বাট ইয়াতে আমাৰ কি বহিব, এটা কেনেকুৱা বস্তু আছে, নট অনলি বাট অলছ', বুজি পাইছে, এইটো এটা কেনেকুৱা ধৰণৰ বস্তু, নট অনলি অমুক বাট অলছ' তমুক। এটা মানুহৰ যদি মাল্টিপল কোৱালিটিজ কি কৰা হয়, ডিছক্ৰাইব কৰা যায়, নট অনলি অমুক বাট অলছ' অমুক, তেনেকে কোৱা যায় যে কেৱল এইটোৱেই নহয় লগতে অমুকো। চ' ইয়াতে বাটটো বহিব, ইয়াতে বাট বহিব, ঠিক আছে। এয়া হ'ল কুৱেশ্যন নম্বৰ 25ৰ আনচাৰ, অপশ্যন বি, অপশ্যন বি। নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো, নম্বৰ 26 কি দিয়া আছে চাই লওঁ, ইউ কান্ট লিভ
dash I say so, you can't leave dash I say so, এইটো কি দিছে কন্ডিশন। তুমি কেতিয়ালৈকে যাব নোৱাৰা যেতিয়ালৈকে মই সেইটো তোমাক নকওঁ, যেতিয়ালৈকে মই তোমাক যাবলৈ নকওঁ বা যাব পাৰা বুলি নকওঁ তেতিয়ালৈকে তুমি যাব নোৱাৰা, আনলেছ অলদো বিকজ আৰু সিন্স। কোনটো হ'ব? সিন্সটোৱে কি বুজায়? যিহেতু। অলদোটোৱে কি বুজায়? যদিও। ইয়াতে হ'ব আনলেছ। তাৰ মানে মই তোমাক যাবলৈ অনুমতি নিদিয়া পৰ্যন্ত তুমি যাব নোৱাৰা, মই যেতিয়ালৈ নকওঁ তেতিয়ালৈ তুমি যাব নোৱাৰা। ঠিক আছে? Condition word option A will be the correct answer for question number 26. Next question এর ফালে যাম, কি দিয়া আছে? Number 27. The boy hit the phone dash he wouldn't get caught. The boy hit the phone, ল'ৰাটোৱে ফোনটো লুকুৱাই থলে কিহৰ কাৰণে? He wouldn't get caught, মানে সি যেনিবা চুৰ কৰি আনিছিল ফোনটো, চুৰি কৰি আনিছিল, আনি পেলাই সি এইকাৰণে লুকুৱাই থৈছে যাতে সি ধৰা নপৰক। ঠিক আছে? যাতে এইটো কি? এইটোৱে কি কৰিব? এইটোৱে পাৰপাস ৱৰ্ড বুজাব। এইটো পাৰপাস ৱৰ্ড এটা লাগিব, so that। ঠিক আছে? so that এই কাৰণে যাতে, although if বা but নহব, the boy hit the phone so that he wouldn't get caught, ল'ৰাটোৱে ফোনটো লুকুৱাই থৈছিল যাতে সি ধৰা নপৰে। ঠিক আছে? এইটোৱে ব্যৱহাৰ কৰা যাব ইয়াতে। নাম্বাৰ 27 ৰ আনসাৰটো হৈ যাব অপশ্যন বি। তাৰ পিছত যাম আমি question number 28 ৰ ফালে। I didn't attend the meeting dash I was unwell। ঠিক আছে? এইটো কি হ'ব? cause and effect। আৰু ইয়াতে আমাক কি বিচাৰিছে? কজটো বিচাৰিছে, ইফেক্ট বিচৰা নাই। ইফেক্ট বিচাৰিলে চ' হলহেঁতেন, ইফেক্ট বিচাৰিলে চ' হলহেঁতেন। ইয়েট কেতিয়া হলহেঁতেন? যদি কজ যদি কন্ট্ৰাষ্টিং হলহেঁতেন। অলদো কেতিয়া হলহেঁতেন? কন্ট্ৰাষ্টিং হলে। ইয়াতে আমাক কি লাগে? কজ লাগে। চ' এইটো কি হৈ যাব? বিকজ। I didn't attend the meeting because I was unwell। মই মিটিংখন এটেণ্ড কৰা নাছিলো কাৰণ মোৰ স্বাস্থ্য ভালে নাছিল বা মোৰ গা ভালে নাছিল, কিবা এটা আৰু তেনেকুৱা হ'ল। চ' এইটো হ'ব question number 28 ৰ আনসাৰ। নেক্সট কোয়েশ্চন কি দিয়া আছে? নাম্বাৰ 29 কি দিয়া আছে? She speaks English better dash her brother। এইটো কি হ'ব? কোনটো দেন হ'ব আমাক সুধিছে? কম্পেৰিজন আহিলে কম্পেৰিজন ৱৰ্ড, কম্পেৰিজন যেতিয়া আহিব এজ লাইক এইবিলাক আমি কি কৰো? ইউজ কৰো। কিন্তু ইয়াতে কি কৰিছে? এজ লাইক নহয়, কাৰণ বেটাৰ বুলি কৈছে নহয় অলৰেডি। মানে ভায়েকতকে বা ককায়েকতকে অলৰেডি বেটাৰ ইংলিছ কয় তাই। গতিকে দেন আৰু দেন দুটা আছে, দেন আৰু দেন দুটা আছে। এই দেনটোৱে কি বুজায়? টাইম বুজায়। তেতিয়া তেনেহলে তাৰপিছত এইটো বুজায়, আৰু এইটোৱে কি বুজায়? কম্পেয়াৰ। এইটোৱে কম্পেয়াৰ কৰে। চ' কোনটো হ'ব? দেন। THAN টো হ'ব আমাৰ আনসাৰ। অপশ্যন A will be the correct answer for question number 29. I hope এইখিনিলৈকে আপোনালোকে বুজিছে। তাৰপিছত আহিব question number 30. He was acting dash he knew everything। He was acting dash he knew everything। এইটো কি হ'ব? এইটো কম্পেয়াৰিং ৱৰ্ড। এইটোত since আছে, if আছে, as if আছে আৰু as আছে। as নহয়, if নহয়, since নহয়, কি হ'ব? as if। as if মানে যেন। কি হ'ব? He was acting as if he knew everything। সি এনেকুৱা এক্টিং দেখাই আছিল যেন সি চব জানেহে। হল। চ' as if টো ইয়াতে ব্যৱহাৰ হ'ব। অৰ্থটো নিশ্চয় আপোনালোকে বুজিলে। এইটো কি ব্যৱহাৰটো চাই পেলাই অৰ্থটো নিশ্চয় বুজিছে। আনসাৰটো হৈ যাব অপশ্যন চি। এইখিনিতে আপোনালোকক জনাই দিওঁ যে BTR ৰিক্ৰুটমেণ্ট চলি আছে, আপোনালোকে গম পায়। আৰু গ্ৰেড 3 and 4 পোষ্টসমূহৰ কাৰণে টোটেল 569 পোষ্ট আছে। গোটেইখিনি মিলি আমি আগবঢ়াইছো এটা কম্প্ৰিহেনচিভ কোৰ্স, যিটো কোৰ্স অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে বৰ্তমান এভেইলেবল। আমাৰ এপতো আছে, ইউটিউবতো আছে, আৰু অফলাইন আৰু অনলাইন দুয়োটা পেজতে আছে। আপোনালোকে ইয়াতে ইচ্ছা কৰিলে আহি পঢ়িবও পাৰে। আৰু আপোনালোকৰ কোৰ্সটো চিম্পল। ইয়াতে 70+ আৱাৰ্ছ লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ থাকিব। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে লাভ কৰিব PDF 5টা ফুল লেংথ মক টেষ্ট লাভ কৰিব। ফুল লেংথ মক টেষ্ট মানে এটা এটা মক টেষ্টত এখন পেপাৰত যিমান লেংথ থাকে, যিমান মাৰ্কছ থাকে টোটেল গোটেইখিনি থাকিব। চ' এটা মক টেষ্ট এটেম্প কৰা মানে আপোনালোকে এবাৰ এখন পেপাৰ সলভ কৰা। গতিকে যদি 5টা ফুল লেংথ মক টেষ্ট থাকে, দ্যাট মিনছ আপোনালোকে পৰীক্ষাটোত বহাৰ আগতে 5বাৰ পৰীক্ষাটো দি যোৱাৰ নিচিনা হ'ব। আপোনালোকৰ এক্সপিৰিয়েন্সটো বহুত বেছি বাঢ়িব। ঠিক আছে? আৰু প্ৰতিটো মক টেষ্টতে কুৱেশ্যনছ বেলেগ বেলেগ হ'ব। গতিকে একে ধৰণৰ
টোটেল যদি 100 নম্বৰৰ পেপাৰ আছিলে 500 নম্বৰৰ কুৱেশ্যনছ আপোনালোকে ৰেডি হৈ যাব ইয়াৰ পৰা বিকজ আপোনালোকে আনচাৰ্ছখিনিও লাভ কৰিব লগতে প্ৰিভিয়াছ ইয়েৰৰ পেপাৰ্ছখিনিও পাব আপোনালোকে সেইটো আৰু ডাঙৰ কথা প্ৰিভিয়াছ ইয়েৰৰ পেপাৰ চবেই নিদিয়ে বাট দিলে মক টেষ্ট নিদিয়ে আমি গোটেইখিনি দি আছো আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছৰ খিনি এক্সট্ৰা হ'ল বোনাছ ক্লাছৰ লগতে ক্লাছৰ পিডিএফও লাভ কৰিব আৰু গোটেই কোৰ্সটো অফলাইন আৰু অনলাইন দুইটা বেটছত এভেইলেবল এই কোৰ্সটোৰ দাম আছিলে 1999 টকা কিন্তু যদিহে আপোনালোকে এতিয়াই লয় কোৰ্সটো তেতিয়া আপোনালোকক দিয়া হ'ব অনলি এট ₹999 অৰ্থাৎ 999 টকা 1000 টকাৰ ডিসকাউন্ট দি থকা হৈছে 50% অফ দা প্ৰাইচত দি থকা হৈছে এই নম্বৰ কেইটা যোগাযোগ কৰি আপোনালোকে আজি এই কোৰ্সটো ল'ব পাৰে যিসকলে বিটিআৰৰ ক্যান্ডিডেট আপোনালোককহে কৈছো এটো বাকি সকলৰ কাৰণে প্ৰযোজ্য নহব কিন্তু ভেৰি ইউজফুল ভেৰি হেল্পফুল টু অল অফ ইউ ঠিক আছে আপোনালোকৰ যিসকল আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই আপোনালোকে অতি শীঘ্ৰে জড়িত হ'ব পাৰে আমাৰ টেলিগ্ৰাম চেনেল দুটাৰ কিউআৰ কোড আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে আপোনালোকৰ স্ক্ৰিনৰ বাওঁফালে আছে এটা গ্ৰীন শেড থকা কিউআৰ কোড যিটো আমাৰ ই কুইপাত অফিচিয়েল টেলিগ্ৰাম চেনেলটোৰ কিউআৰ কোড আপোনালোকে সেইটো স্ক্যান কৰি আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোত জয়েন কৰিব পাৰে জয়েন কৰিলে আমাৰ ডেইলি ক্লাसेছৰ কথা মক টেষ্টৰ কথা আমি কেতিয়া কি কোৰ্স লঞ্চ কৰো লগতে অফাৰ্স কি আমি দি থাকো গোটেইখিনি আৰু দৈনন্দিন আপোনালোকে একোটা জানিবলগীয়া কথা তাৰ পৰা জানিব পাৰিব ফ্ৰী অফ কষ্ট হয় আৰু এই চেনেলটোত ইতিমধ্যে 27000 মান ছাত্ৰ ছাত্ৰীয়ে জয়েন কৰিছে গতিকে আপোনালোকেও আজিয়ে জয়েন কৰক অনতিপলমে লগতে মোৰ ইউটিউবত যিবোৰ ফ্ৰী ক্লাसेছ হয় এইটোৰ নিচিনা এই ক্লাছেছ বিলাক হৈ যোৱাৰ লগে লগে পিডিএফ খিনি যদি আপোনালোকক লাগে তেতিয়াহলে মোৰ নিজৰ চেনেলটো ইমন স্যাৰ টিচেছ এইটো স্ক্ৰিনত আপোনালোকৰ সোঁফালে আছে পিংক আৰু পাৰ্পল শেড থকা এই কিউআৰ কোডটো স্ক্যান কৰি এইটো চেনেল জয়েন কৰিব পাৰে গতিকে দুইটা চেনেল আজিয়ে জয়েন কৰিব বুলি মই আশা ৰাখিছো টেলিগ্ৰামত ভেৰি ইউজফুল ফ্ৰী অফ কষ্ট আৰু ভেৰি ইনফৰমেটিভ গতিকে আজিয়ে জয়েন কৰিব বুলি আশা ৰাখিছো আজিলৈ ইমানখিনিয়ে যিখিনি বস্তু ডিসকাস কৰিলো আই হোপ আপোনালোকৰ কাৰণে হেল্পফুল হ'ল ইয়াৰে পিছত আমাৰ যেকেটা এক্সাম ৰেডি আৱাৰ আহিব সেইকেটাত আমি আৰু বেলেগ বেলেগ ভেৰাইটিজ অফ টপিকস আনিবলৈ চেষ্টা কৰিম কোৱেশ্চনছৰ ক্ষেত্ৰত আগতে অহা কোৱেশ্চন আৰু নাহে নতুন নতুন কোৱেশ্চনছ আহিব আৰু হাই লেভেলৰ কোৱেশ্চনছ আহিব গতিকে সাজু হৈ থাকক আমাৰ ক্লাছ কেইটা চাবৰ কাৰণে আৰু পৰীক্ষাৰ ওচৰত এক্সাম ৰেডি আৱাৰ লাইভ ক্লাছেছো হ'ব কিছুমান গতিকে তেতিয়ালৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব বুলি আশা ৰাখিছো যদি ভাল লাগিল কমেন্টত জনাব কেনেকুৱা লাগিল আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো আজিলৈ ইমানেই ইয়াৰে পিছৰ ক্লাছত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছো আনটিল নেক্সট টাইম টেক কেয়াৰ